যদি অসমত প্ৰায় 250 ইলিগেল ৰেড হল মাইনিং কাম চলি আছিল ঠায়ে ঠায়ে, তো নিশ্চয় এটা নেক্সাছ আছে, নিশ্চয় এটা চিণ্ডিকেট আছে। সেই চিণ্ডিকেটৰ লগত কোন মন্ত্ৰী জড়িত, এই চিণ্ডিকেট লগত দিছপুৰত কাৰ সম্পৰ্ক আছে, এইখিনি কথা যিহেতু SIT গঠন হ'ল, তাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে আমাক জনাব লাগিছিল, ৰাজহুৱা কৰিব লাগিছিল, কিন্তু নকৰিলে। আৰু আমিও ভাবিলোঁ যে এতিয়া এই 250টা ইলিগেল ৰেড হল মাইন চিল হৈ যোৱাৰ পিছত এতিয়া কামখিনি সম্পূৰ্ণ, এতিয়া আৰু অসমত কয়লাৰ চিণ্ডিকেট নাই। কোনোবা ভাবিব পাৰে আৰু হ'ব পাৰে সেয়া আছিলে চৰকাৰৰ উদ্দেশ্য, কিন্তু আৰু এইখিনি তথ্য মই কেনেকৈ পালোঁ, যিহেতু উমৰাংচাও লৈ মই ফেব্ৰুৱাৰী মাহত পাৰ্লামেণ্টত এই বিষয়টো উত্থাপন কৰিছিলোঁ, বিশেষ তদন্ত বিচাৰিছিলোঁ, আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা মোক উত্তৰ আহিলে যে বিশেষ তদন্ত আমাৰ ৰাজ্য চৰকাৰে কৰি আছে। আৰু তেওঁলোকেও ভাবিলে যে এই বিশেষ তদন্ত কৰাৰ পিছত কামখিনি তেওঁলোকে সামৰিলে, তেওঁলোকে নিজৰ দায়িত্ব সামৰিলে, চিণ্ডিকেটৰ কাম আৰু চলি থকা নাই। কিন্তু পিছত আমি কি গম পালোঁ, 3 মাহৰ পিছত যোৱা এপ্ৰিল তাৰিখৰ 25 তাৰিখে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট EDয়ে কিছু তদন্ত গুৱাহাটীত কৰিলে, আৰু গুৱাহাটীত কৰাৰ পিছত তেওঁলোকে কি কি পালে সেইখিনি কথা তেওঁলোকে এটা প্ৰেছ ষ্টেটমেণ্ট যোগেদি ফাদিল কৰিলে। তাত EDয়ে কি লিখিছে যে যোৱা এপ্ৰিল তাৰিখৰ 24 তাৰিখে 15টা ঠাইত তেওঁলোকে তদন্ত কৰিলে। কিছু ঠাইত মেঘালয়ত আছিল, কিছু ঠাইত অসমত আছিল, আৰু তেওঁলোকে অসমৰ ভিতৰত মাৰ্ঘেৰিটা আৰু গুৱাহাটীৰ ভিতৰতো তেওঁলোকে তদন্ত চলালে, আৰু তেওঁলোকৰ গোটেই তদন্তটো PMLA প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট 2002 সেই আইন লৈ তেওঁলোকে তদন্ত কৰিলে। কি সম্পৰ্কত? অবৈধ কয়লা খনন আৰু অবৈধ কয়লাৰ ফেক্টৰী চলি আছে, আৰু যাৰ ফলত তেওঁলোকে কি কি পালে, তেওঁলোকে নিজে কৈছে যে ED investigation further revealed that a syndicate, এই syndicate শব্দটো আমি ব্যৱহাৰ কৰা নাই, EDয়ে ব্যৱহাৰ কৰিছে। ED investigation further revealed that a syndicate having persons from Meghalaya and Assam are in charge of ensuring that trucks containing illegal coal leave Meghalaya and enter into Assam without any checking or restriction. EDয়ে নিজে কৈছে যে মেঘালয়ৰ পৰা কয়লা ট্ৰাক ওলাই অসমত সোমায় আৰু কোনো চেকিং ৰিষ্ট্ৰিকশ্যন নহয়। এতিয়া চেকিং আৰু ৰিষ্ট্ৰিকশ্যনৰ দায়িত্ব কাৰ? গৃহ বিভাগৰ, আৰক্ষীসকলৰ, আৰু গৃহ বিভাগ কাৰ তলত আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তলত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।